সন্মানীয় সুহৃদসকল, সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই সংবাদমেলখনৰ সম্বোধন কৰা হৈছে আপোনালোকক ছাত্ৰ সন্থাৰ এটি বিশেষ প্ৰকল্পৰ বিষয়ে অৱগত কৰিবৰ কাৰণে। আমাৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য অনিমেশ ভাগৱতী ডাঙৰীয়া। সন্মানীয় সুহৃদসকল, আপোনালোকৰ ইতিমধ্যে জ্ঞাত যে বিগত বৰ্ষৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যাশা শীৰ্ষক এক শৈক্ষিক প্ৰকল্প হাতত লৈছোঁ, যাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিবলৈ আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা অধিক হাৰত যাতে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়, সেই পৰিৱেশটো গঢ় দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক এটা ৰেচিডেঞ্চিয়েল কোচিঙৰ কাৰণে দিল্লীলৈ প্ৰেৰণ কৰা হয়। UPSCৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সদৌ অসম ছাত্ৰ সন্থাই এক বিশেষ পৰীক্ষাৰ মাজেৰে বাছনি কৰি দিল্লীলৈ পঢ়িবলৈ পঠিয়ায়। তেওঁলোকৰ পঢ়া শুনাৰ সমস্ত খৰচ, অৰ্থাৎ তেওঁলোকৰ নামভৰ্তিৰ খৰচ, তেওঁলোকৰ পাঠ গ্ৰহণৰ খৰচ, পৰীক্ষাৰ খৰচ সকলো সদৌ অসম ছাত্ৰ সন্থাই বহন কৰে। আৰু একে সময়তে ছাত্ৰ ছাত্ৰীসকলে দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়ত মাহিলী 12,000 টকাকৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটি জলপানী আগবঢ়োৱা হয়। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত এই প্ৰত্যাশা প্ৰকল্পৰ অধীনত প্ৰথমটো দল দিল্লীলৈ অধ্যয়নৰ কাৰণে গৈছে। নেক্সট IS শীৰ্ষক এক আগশাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু এইবাৰ মে' মাহত প্ৰথম দলটোৱেই তেওঁলোকৰ প্ৰশিক্ষণৰ অন্ত পৰিব। সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰত্যাশা প্ৰকল্পৰ অধীনত দ্বিতীয়টো দল অহা জুন মাহত দিল্লীলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি যোজা চলাইছোঁ আৰু আজি সেই সন্দৰ্ভতে আপোনালোকৰ মাধ্যমেৰে সৈতে অসমৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক অৱগত কৰিবলৈ বিচাৰিছোঁ। প্ৰথম বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাই এটি বাছনি পৰীক্ষা গুৱাহাটীত অনুষ্ঠিত কৰিছিল আৰু এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে 5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল। এই বৰ্ষৰ প্ৰত্যাশা প্ৰকল্পৰ বাবে আবেদন আমি কাইলৈৰ পৰা মুকলি কৰিম, অৰ্থাৎ 1 মে' তাৰিখে পুৱা 10 বজাৰ পৰা আবেদন পত্ৰ মুকলি কৰা হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in, মই পুনৰবাৰ কৈ দিছোঁ www.asu.org.in, এই ৱেবছাইটত প্ৰপত্ৰ উপলব্ধ হ'ব। তাত গৈ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। 1 মে' তাৰিখে পুৱা 10 বজাৰ পৰা 15 মে' তাৰিখে নিশা 12 বজা পৰ্যন্ত আবেদনৰ প্ৰক্ৰিয়া চলি থাকিব, অৰ্থাৎ অন্তিম তাৰিখটো হৈছে 15 মে' তাৰিখে নিশা 12 বজাত। 20 তাৰিখৰ পৰা 25 তাৰিখলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰী যিসকলে আবেদন কৰিব তেওঁলোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব বাছনি পৰীক্ষাৰ বাবে। আৰু অহা 31 মে' তাৰিখে লিখিত বাছনি পৰীক্ষাটো অনুষ্ঠিত হ'ব। আমি প্ৰথম বৰ্ষটো যেতিয়া ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণ কৰিছিলোঁ, 2 ধৰণেৰে পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ। সেই 5 শতাধিক আবেদনকাৰী ছাত্ৰ ছাত্ৰীৰ মাজত এটা লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। লিখিত পৰীক্ষাৰ পৰা বচা বচা ছাত্ৰ ছাত্ৰীক পুনৰ মৌখিক সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল। আমি মুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰীক এই প্ৰকল্পৰ জৰিয়তে দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰিম। তাৰে 26 গৰাকী ছাত্ৰ ছাত্ৰী অসমৰ আৰু বাকী 14 গৰাকী ছাত্ৰ ছাত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা, প্ৰতিখন ৰাজ্যৰ পৰা 2 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক গ্ৰহণ কৰা হ'ব। আৰু নেছৰ জৰিয়তে, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে আন ৰাজ্যসমূহৰ পৰা এই 2 গৰাকীকৈ ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰি অনা হ'ব। অসমৰ 26 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এইবাৰ লিখিত বাছনি পৰীক্ষাটো অহা 31 মে' তাৰিখে অনুষ্ঠিত হ'ব। যোৱা বৰ্ষত যেতিয়া আমি এই পৰীক্ষাটি অনুষ্ঠিত কৰিছিলোঁ, তেতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে এটা কথা আমাক কৈছিল যে তেওঁলোক অধ্যয়নৰ কাৰণে বা কৰ্মসূত্ৰে অসমৰ পৰা বাহিৰত থাকে। বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী দিল্লীত অধ্যয়ন কৰি থাকে, দিল্লীত কৰ্মসূত্ৰে থাকে বা অধ্যয়ন কৰি থাকে। তেওঁলোকে এই পৰীক্ষাটোত বহিবৰ কাৰণে আগ্ৰহী, কিন্তু অসমলৈ পৰীক্ষা দিবৰ কাৰণে আহিবলৈ তেওঁলোকৰ অসুবিধা হয়। লিখিত পৰীক্ষাৰ পাছত পুনৰ মৌখিক সাক্ষাৎকাৰৰ বাবে অসমলৈ 2 বাৰ অহা যোৱা কৰিবৰ কাৰণে তেওঁলোকৰ অসুবিধা হয়। সেই কথাটো তেওঁলোকে দৰ্শাইছিল আৰু সেইকাৰণে এইবাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাতকৈ আৰু বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যাতে অংশগ্ৰহণ কৰিব পাৰে সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি লিখিত বাছনি পৰীক্ষাটোৰ কাৰণে 4টা পৰীক্ষা কেন্দ্ৰ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
এইবাৰ গুৱাহাটী মহানগৰীৰ লগতে নতুন দিল্লীত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ ব্যৱস্থা পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব আৰু শিৱসাগৰ আৰু তেজপুৰতো একোটাকৈ পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব অৰ্থাৎ মুঠ 4টা পৰীক্ষা কেন্দ্ৰ হ'ব এইবাৰ 31 মে তাৰিখে গুৱাহাটী নতুন দিল্লী শিৱসাগৰ আৰু তেজপুৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আবেদন কৰিব তেওঁলোকে নিজ ইচ্ছা মতেদি তেওঁলোকৰ সুবিধা হোৱাকৈ যিকোনো এটা পৰীক্ষা কেন্দ্ৰ বাছনি কৰিব পাৰিব আৰু লিখিত পৰীক্ষা অন্ত হোৱাৰ লগে লগে আমি মৌখিক সাক্ষাৎকাৰৰ বাবে পৰৱৰ্তী দিন ঘোষণা কৰিম এই গোটেই প্ৰকল্পটো আমি যোৱা বছৰে আপোনালোকক কৈছিলোঁ যে প্ৰত্যাশা প্ৰকল্পটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য তথা বৰ্তমান ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ সন্মানীয় উপাচাৰ্য প্ৰফেচাৰ অলোক কুমাৰ বুঢ়াগোহাঁই ছাৰ অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অৱসৰপ্ৰাপ্ত IAS বিষয়া ডক্টৰ সুভাষ দাস ডাঙৰীয়া অৱসৰপ্ৰাপ্ত IAS বিষয়া শ্ৰী হিমাংশু দাস ডাঙৰীয়া ভাৰতীয় ৰেলৱে সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰী ৰবীন কলিতা ডাঙৰীয়া প্ৰমুখ্যে বহু অৱসৰপ্ৰাপ্ত অসামৰিক সেৱাৰ বিষয়া আৰু বৰ্তমানো নিষ্ঠাৰে সৈতে সেৱা আগবঢ়াই থকা অসামৰিক সেৱাৰ লগত জড়িত বিষয়াই গোটেই বিষয়টোত আমাক সহায় কৰিছে তেওঁলোকৰ পৰামৰ্শ মতেদি আমি আগবাঢ়ি আছোঁ আৰু আমি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যে প্ৰতি বছৰে আমি কথাটো কওঁ যে অসমৰ পৰা সৰ্বভাৰতীয় পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি আহিছে বিশেষকৈ লোকসেৱা আয়োগৰ অসামৰিক সেৱাত স্থান লাভ কৰা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই তাকৰ হ'বলৈ আৰম্ভ কৰিছে যিখিনি সময়ত বিহাৰৰ পৰা প্ৰতি বছৰে UPSCৰ প্ৰিলিমছত 44,000 45,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় তামিলনাডুৰ দৰে ৰাজ্যৰ পৰা 25,000 পৰ্যন্ত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় সেইখিনি সময়ত আমি নগণ্য সংখ্যক ছাত্ৰ ছাত্ৰী অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা যদি অৱতীৰ্ণ হওঁ অৱধাৰিতভাৱে উত্তীৰ্ণ হোৱাসকলৰ সংখ্যাটো কমিবই গতিকে আমাৰ এই প্ৰকল্পৰ উদ্দেশ্যই হৈছে অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰা আৰু একে সময়তে অসম উত্তৰ পূৰ্বাঞ্চলত এটা পৰিৱেশ ৰচনা কৰা যাতে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় এই প্ৰশিক্ষণ দিল্লীত এবছৰীয়া প্ৰশিক্ষণ হ'ব আৰু প্ৰশিক্ষণৰ সম্পূৰ্ণ খৰচ সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিব তাৰোপৰি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত 12,000 টকাকৈ মাহিলী তেওঁলোকে জলপানী লাভ কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলক অধিক হাৰত এই প্ৰত্যাশা প্ৰকল্পৰ জৰিয়তে যি বাছনি পৰীক্ষা আমি অনুষ্ঠিত কৰিছোঁ তাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ আৰু এই প্ৰকল্পৰ লগত জড়িত কিবা বিষয়ত যদি আপোনালোকৰ প্ৰশ্ন আছে সুধিবলৈ অনুৰোধ জনাইছোঁ আছে নেকি কিবা একেই 40 গৰাকী ছাত্ৰ ছাত্ৰী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আমি 40 গৰাকী ছাত্ৰ ছাত্ৰীকে প্ৰেৰণ কৰিছিলোঁ কিন্তু তাৰ পাছত আমি দেখিলোঁ যে 2 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বেলেগ চাকৰি পোৱাৰ কাৰণে তেওঁলোকে প্ৰশিক্ষণৰ পৰা তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰিছে গতিকে 38 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মুঠ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তাৰে 36 গৰাকীয়ে নেক্সট IAS শীৰ্ষক প্ৰকল্পটোতে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোতে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে খাচী ছাত্ৰ সন্থাৰ জৰিয়তে নিৰ্বাচন কৰা 2 গৰাকী প্ৰশিক্ষাৰ্থী বেলেগ প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে এইবাৰ আমি অসমৰ 26 গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা নেচৰ জৰিয়তে বাছি অনা 2 গৰাকীকৈ মুঠ 14 গৰাকী অৰ্থাৎ 40 গৰাকী প্ৰশিক্ষাৰ্থীকে দিল্লীৰ নেক্সট IAS শীৰ্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ লগত আমি বুজাবুজি কৰিছোঁ তেওঁলোকৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানতে অধ্যয়নৰ ব্যৱস্থা আমি কৰি দিম ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণৰূপে বাছনি পৰীক্ষাৰ আধাৰতে নিৰ্বাচন কৰা হ'ব তেওঁলোকে লিখিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব 40 গৰাকীৰে বাকী 14 গৰাকীটো উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে আহিব যি 26 গৰাকী সদৌ অসম ছাত্ৰ সন্থাই বাছনি পৰীক্ষাৰ জৰিয়তে আমি অসমৰ ছাত্ৰ ছাত্ৰী বাছনি কৰিম তেওঁলোকে লিখিত বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু লিখিত বাছনি পৰীক্ষাৰ নম্বৰৰ আধাৰত শীৰ্ষ 52 গৰাকীক আমি মৌখিক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনাম আৰু সেই 52 গৰাকীৰ পৰা 26 গৰাকীক বাছনি কৰি দিল্লীত প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হ'ব আৰু সেই 26 গৰাকীৰ ভিতৰত যদি কোনোবা নিৰ্বাচিত 26 গৰাকীৰ ভিতৰত যদি কোনোবাই যাবলৈ অপাৰগতা প্ৰকাশ কৰে তেতিয়াহ'লে ৱেইটিং লিষ্ট থাকিব ৱেইটিং লিষ্টৰ পৰা মেধাৰ আধাৰত তেওঁলোকক সন্নিৱিষ্ট কৰা হ'ব যিকোনো স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে UPSCৰ অসামৰিক সেৱাত পঢ়িবৰ কাৰণে যি যোগ্যতা একেই যোগ্যতা আৰু
এই পৰীক্ষাৰ প্ৰশ্ন কাকতখনো দিল্লীস্থিত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে প্ৰশ্ন কাকতখন কাটিব আৰু এটা মানদণ্ড থকা প্ৰশ্ন কাকতৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক নিৰ্বাচিত কৰা হ'ব। দুখীয়া শিক্ষাৰ্থীৰ বাবে কিবা থাকিব নেকি বিশেষকৈ ব্যৱস্থা? চাওক, গোটেই খৰচটোৱেই সদৌ অসম ছাত্ৰ সন্থাই বহন কৰি আছোঁ। যদি বাছনি পৰীক্ষাত উত্তীৰ্ণ হয় তেতিয়াহ'লে আপুনি ধনী নে দুখীয়া সেইটো কথা দ্বিতীয়, গোটেই খৰচটোৱে সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিব। আৰু প্ৰত্যাশা প্ৰকল্পটো দুটা ভাগত আগবঢ়োৱা হৈছে। এটাটো হৈছে এটা ৰেচিডেঞ্চিয়েল কোচিং সম্পূৰ্ণ 12 মাহৰ বাবে। তাৰ উপৰিও অসমৰ পৰা কোনো শিক্ষাৰ্থীয়ে যদি অসামৰিক সেৱাৰ পৰীক্ষাৰ, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা যিটো হয় প্ৰিলিমছ যদি উত্তীৰ্ণ হয় তেতিয়াহ'লে তেওঁলোকক মেইনছৰ কাৰণে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক 50,000 টকাকৈ এককালীন সাহাৰ্য আগবঢ়োৱা হ'ব। যোৱা বছৰ আমি সেই সাহাৰ্য আগবঢ়াইছোঁ আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাবাৰ আমাৰ প্ৰত্যাশা প্ৰকল্পৰ আধাৰত এই জলপানীটোৰ কাৰণে প্ৰিলিমছ পৰীক্ষাত উত্তীৰ্ণ হোৱা 9 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল। তেওঁলোকে 50,000 টকাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সাহাৰ্য লাভ কৰিছিল আৰু তাৰে 2 গৰাকীয়ে ভাইভা পৰ্যন্ত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছিল। গতিকে আমি আশাবাদী যে সদৌ অসম ছাত্ৰ সন্থাই ৰোপণ কৰা এই প্ৰত্যাশা নামৰ পুলিটো খুব সোনকালে এজোপা বটবৃক্ষৰ ৰূপ পাব আৰু এই পুলিৰ পৰা যিসমূহ ফল হ'ব সেই ফলে অসমৰ সমাজ জীৱনলৈ সেৱা আগবঢ়াব পাৰিব। আমি 4টা স্থান এতিয়া নিৰ্ধাৰণ কৰি দিছোঁ। পৰীক্ষা কেন্দ্ৰ গুৱাহাটীত হ'ব, পৰীক্ষা কেন্দ্ৰ শিৱসাগৰত হ'ব, তেজপুৰত হ'ব আৰু নতুন দিল্লীত হ'ব। যেতিয়া ছাত্ৰ ছাত্ৰীসকলে এডমিট ডাউনলোড কৰিব তেতিয়া সেই স্থানসমূহৰ কোন শিক্ষানুষ্ঠানত বা কোন অনুষ্ঠানত সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব তেওঁলোকে এডমিট কাৰ্ডৰ জৰিয়তে গম পাব পাৰিব। গুৱাহাটী মহানগৰীৰ যিটো পৰীক্ষা কেন্দ্ৰ হ'ব সেইটো ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় হ'ব। এইবাৰ APSCৰ প্ৰিলিমছটো অহা 24 মে তাৰিখে অনুষ্ঠিত হ'বহে। গতিকে UPSCৰ প্ৰিলিমছ এবাৰ অনুষ্ঠিত হ'ব। গতিকে তাৰে অধিকাংশই তাত অৱতীৰ্ণ হ'ব বুলি আমাক জনাইছে। প্ৰায় 10-12% ছাত্ৰ ছাত্ৰী। তেওঁলোক এটা কথা দুবিধাত আছে, কাৰণ ইয়াত নাম্বাৰ অফ এটেম্প থাকে। এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে কিমান বাৰ অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত তাৰ এটা ধৰাবন্ধা নিয়ম থাকে। গতিকে তেওঁলোকে সম্পূৰ্ণ যদি নিজকে সাজু বা সষ্টম বুলি অনুভৱ নকৰে তেতিয়াহ'লে এই বৰ্ষত 2-এজন ছাত্ৰ ছাত্ৰীয়ে হয়তো অৱতীৰ্ণ নহ'ব, কিন্তু অধিকাংশ ছাত্ৰ ছাত্ৰী এই বছৰে প্ৰিলিমছ পৰীক্ষাত অৱতীৰ্ণ হ'ব। চাওক, জলপানীটোৰ কথা আমি ক'ব পাৰিম। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে মাহে 12,000 টকাকৈ তাত পঢ়ি থকাৰ সময়ত জলপানী প্ৰদান কৰা হ'ব। কিন্তু নামভৰ্তিৰ যিটো খৰচ বা অপশ্যনেল পেপাৰ কোনে কি গ্ৰহণ কৰিছে সেই বিষয়টোৰ ওপৰত নামভৰ্তিৰ খৰচ বা টিউশ্যন ফিজটো বা অপশ্যনেল পেপাৰৰ ফিজটো অলপ সকলোৰে তাৰতম্য থাকে, কিন্তু মাহিলী তেওঁলোকক প্ৰত্যেককে 12,000 টকাকৈ জলপানী আগবঢ়োৱা হ'ব।